সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু যোৰহাট জিলা প্ৰশাসনৰ সহযোগত ডক্টৰ যজ্ঞনাথ মহন্ত ইনষ্টিটিউট অৱ পাৰফৰ্মিং আৰ্টছৰ দ্বাৰা আয়োজিত বিধানসভা সমষ্টিৰ ভিত্তিত গ্ৰীষ্মকালীন কৰ্মশালা 2025ৰ সফল সামৰণি অনুষ্ঠান। আজি যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই বৰ্ণাঢ্য অনুষ্ঠান। উল্লেখ্য যে 8 জুলাইৰ পৰা অনুষ্ঠিত হৈ থকা এই কৰ্মশালাৰ শিতান আছিল মুখা শিল্প। আজি অনুষ্ঠানৰ আৰম্ভণিতে যোৰহাটৰ অতিৰিক্ত আয়ুক্ত মৃগেন নৰখে বন্তি প্ৰজ্বলন কৰাৰ পাছতে আদৰণি ভাষণ আগবঢ়াই ডক্টৰ যজ্ঞনাথ মহন্ত ইনষ্টিটিউট অৱ পাৰফৰ্মিং আৰ্টছৰ অধ্যক্ষ বিস্মিতা দত্তই। অনুষ্ঠানটিৰ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত বিজ্ঞানী তথা বিশিষ্ট কবি ডক্টৰ পৰাণ বৰুৱাই। অনুষ্ঠানত ডক্টৰ যজ্ঞনাথ মহন্ত ইনষ্টিটিউট অৱ পাৰফৰ্মিং আৰ্টছৰ নৃত্যশিল্পীসকলে পৰিৱেশন কৰা নৃত্যই উপস্থিত ৰাইজক আপ্লুত কৰে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত যোৰহাট জিলা প্ৰশাসনৰ সহযোগত ডক্টৰ যজ্ঞনাথ মহন্ত ইনষ্টিটিউট অৱ পাৰফৰ্মিং আৰ্টছে যোৱা 8 জুলাইৰ পৰা আয়োজন কৰিছিলে এই মুখা শিল্পৰ কৰ্মশালা। ইয়াতে সঁচাকৈ খুব আমাৰ আনন্দৰ কথা। আমাৰ যিহেতু আমাৰ 12লৈকে ইয়াত আমাৰ বয়স নিৰ্ধাৰণ কৰা হৈছিলে, সেই বয়সৰ ল'ৰা ছোৱালীখিনিয়ে খুব সুন্দৰকৈ মুখা সাজি উলিয়ালে আৰু আমি প্ৰথম অৱস্থাত আমি ভবা নাছিলোঁ যে এনেকুৱা এটা পৰ্যায়ত তেওঁলোকে প্ৰদৰ্শন কৰিব পাৰিব, কিন্তু এই 15 দিনত তেওঁলোকে যথেষ্ট আমাক 15 দিন শিকি তেখেতসকলে যথেষ্ট সফল হৈছে বুলি আমি ভাবোঁ। লগতে আমিও, কাৰণ তেওঁলোকৰ সফলতাই আমাৰ সফলতা। লগতে মই ধন্যবাদ জনাব খুজিছোঁ আমাৰ এই 15 দিন প্ৰশিক্ষক হিচাপে থাকি ল'ৰা ছোৱালীসকলক হাতে কামে লাগি শিকাই আমাক সহায় কৰা শ্ৰীযুত প্ৰবীণ বৰাদেৱলে। তেখেতে খুব সুন্দৰকৈ এই 15টা দিন পৰিচালনা কৰিলে, আমাৰ ছাত্ৰ ছাত্ৰীসকলক পৰিচালনা কৰিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত আজি এই যি আপোনালোকে প্ৰদৰ্শনী দেখিছে, প্ৰদৰ্শনী হৈছে। আৰু আগলৈ আমি এনেধৰণৰ পদক্ষেপ আমি ল'ম বা আমাৰ ল'ৰা ছোৱালীসকলক আমি আগবঢ়াই নিম। আৰু অসম চৰকাৰে যি এই পদক্ষেপ লৈছে যে স্কুলত পঢ়ি থকা যিখিনি ল'ৰা ছোৱালী গৰমৰ বন্ধৰ দিনকেইটা এনেই নকটাই কিবা এটা শিকক কৰক, এনেকুৱা এটা, আৰু সেইখিনিয়ে বহুতকে সহায় কৰিছে। কাৰণ বহুতৰ মন থাকিলেও শিকিবলৈ বহুত ধৰণৰ অসুবিধাৰ সন্মুখীন হয় আৰু আমাৰ যিহেতু সমল ব্যক্তিৰ কাৰণেও অসুবিধা হয়, সেইখিনি তেওঁলোকে হাততে পাইছে আৰু সেই সুযোগ আমাৰ ছাত্ৰ ছাত্ৰীসকলে এইবাৰ লৈছে। তেনেকৈ প্ৰত্যেকবাৰে লোৱাটো উচিত বুলি ভাবোঁ আৰু সকলোকে ধন্যবাদ জনাইছোঁ। আৰু লগতে যোৰহাট জিলা প্ৰশাসনকো ধন্যবাদ জনাইছোঁ আমাক বিশ্বাস কৰাৰ কাৰণে, আমাক এই দায়িত্ব অৰ্পণ কৰাৰ কাৰণে। আৰু আমি ভৱিষ্যতেও আমাৰ উত্তৰ প্ৰজন্মক আমি আগবঢ়াই নিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ। ধন্যবাদ। হয়, ধন্যবাদ। আমি যোৱা জুলাই 8 তাৰিখৰ পৰা আজিৰ 23 তাৰিখলৈকে এই মুখাৰ প্ৰশিক্ষণ সত্ৰত আমি প্ৰশিক্ষক হিচাপে আছিলোঁ। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল প্ৰথম অৱস্থাত প্ৰায় 41জনমান হৈছিল। তেওঁলোকৰ বিশেষকৈ কামৰ নমুনা বা কাম শিকিবলৈ আগ্ৰহ নথকাৰ কাৰণে এজন এজনকৈ আঁতৰি যাওঁতে প্ৰায় 22জন থাকিলগৈ। 22জনৰ দ্বাৰাই আমি প্ৰশিক্ষণ সত্ৰভাৱে সমাপ্ত কৰা হ'ল। যথেষ্ট কষ্ট কৰি, আৰু বিশেষকৈ আমাৰ এই ভাতৃপ্ৰতিম সীমান্ত শইকীয়ায়ো যথেষ্ট সহায় কৰিলে মোক মুখাখিনি বনাই দিয়াৰ ক্ষেত্ৰত। আৰু ছাত্ৰ ছাত্ৰীসকলে দেখুৱাই দিয়াৰ মতে কামখিনি কৰি তেওঁলোকে সমাপ্ত কৰিলে। তেওঁলোকলৈ যথেষ্ট উৎসাহীও ছাত্ৰ ছাত্ৰীসকল আৰু আগ্ৰহীও, আৰু ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। অদূৰ ভৱিষ্যতে তেওঁলোক যাতে আকৌ আগবাঢ়ি আহে, আমি তেওঁলোকক এই ক্ষেত্ৰত সহায় কৰিবলৈ পালে আমি নথৈ সুখী হ'ম। আৰু অদূৰ ভৱিষ্যতে মুখা শিল্পক যাতে আমি বিশ্ব দৰবাৰলৈ লৈ যাব পাৰোঁ, ইয়াকে কামনা কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকললৈ ধন্যবাদ জনাই আমাৰ মন্তব্য সামৰিছোঁ।